অলপ আগত মানে খবর পালো আলু পৰা আমাৰ মহামাৰী ওচৰত মানে বনৰীয়া হাতী ওলাইছে বুলি এতিয়া আমি আহি কিনে দেখা পালো। এতিয়া ৰাস্তাতে আছে। হাতীটো কিয় এনেকৈ ওলাই আহিছে বুলি ভাবিছে? খাব কাৰণে ওলাই আহিছে। খোৱা বস্তু নাই, কিবা খাব পাব নেকি? আপোনালোকে কিবা খেদাৰ ব্যৱস্থা কৰিছে নেকি? এইটোতো তাৰ ইচ্ছা নহ'লে আমিতো খেদাব নোৱাৰোঁ। আমাৰ তাত কোনো এনেকুৱা খেদোৱা বস্তুও নাই। কিন্তু ৰাইজে ইতিমধ্যে তেখেতক খাদ্য যোগান ধৰিছে। খাদ্যটো দিলে সিহঁতে আৰু বেছিকৈ থাকিব। এইটো মানে পাব্লিক এটা মানে অকণমান আঁতৰাই গ'লে ভাল হয়। আপোনালোকে ভাবিছেনে হাতীটো ইয়াৰ পৰা পঠিয়াব পাৰিব? চেষ্টা কৰি আছোঁ। প্ৰায় 2 ঘণ্টাৰ পৰা কিন্তু ইয়াত ৰাস্তা বন্ধ হৈ আছে। ই নিজৰ ইচ্ছা মতে যাব, কিন্তু বস্তুটোতো মনটোতো আমি ক'ব নোৱাৰোঁ। অলপ আগত মানে খবৰ পালো আলু পৰা আমাৰ মহামাৰী ওচৰত মানে বনৰীয়া হাতী ওলাইছে বুলি এতিয়া আমি আহি কিনে দেখা পালো। এতিয়া ৰাস্তাতে আছে। হাতীটো কিয় এনেকৈ ওলাই আহিছে বুলি ভাবিছে? খাব কাৰণে ওলাই আহিছে। খোৱা বস্তু নাই, কিবা খাব পাব নেকি? আপোনালোকে কিবা খেদাৰ ব্যৱস্থা কৰিছে নেকি? এইটোতো তাৰ ইচ্ছা নহ'লে আমিতো খেদাব নোৱাৰোঁ। আমাৰ তাত কোনো এনেকুৱা খেদোৱা বস্তুও নাই। কিন্তু ৰাইজে ইতিমধ্যে তেখেতক খাদ্য যোগান ধৰিছে। খাদ্যটো দিলে সিহঁতে আৰু বেছিকৈ থাকিব। এইটো মানে পাব্লিক এটা মানে অকণমান আঁতৰাই গ'লে ভাল হয়। আপোনালোকে ভাবিছেনে হাতীটো ইয়াৰ পৰা পঠিয়াব পাৰিব? চেষ্টা কৰি আছোঁ। প্ৰায় 2 ঘণ্টাৰ পৰা কিন্তু ইয়াত ৰাস্তা বন্ধ হৈ আছে। ই নিজৰ ইচ্ছা মতে যাব, কিন্তু বস্তুটোতো মনটোতো আমি ক'ব নোৱাৰোঁ।